हेलो स्टूडेंट्स आनसारी सर एटीपी चैनल সকলকে স্বাগতম জানাইছো যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ ফাইনেল ইয়াৰ এক্সামিনেশন 2026 দিবলৈ ওলাইছে সেই সকল ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা নোটিফিকেশন আহিছে হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ এক্সামিনেশন 2026 ৰ ষ্টুডেণ্টৰ বাবে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড বামনি মেডাম গুৱাহাটী ইয়াৰ তৰফৰ পৰা নোটিফিকেশনটো প্ৰকাশ হৈছে 30 জুন 2025 তাৰিখত নোটিফিকেশনটো এনেকুৱা ধৰণৰ Inquiries from stakeholders are being received in recent times regarding use of OMR answer sheets in the SS Final Examination 2026. It is clarified that the board has no immediate plan to introduce OMR answer sheet in SS Final Examination of 2026. However, the board effort to strive on competency-based learning and assessment will continue. ইয়াৰ আগতে নোটিফিকেশন দিয়া হৈছিল যে কিছুমান সাবজেক্টত এমসিকিউ কোশ্চেন হ'ব 40 মাৰ্কছৰ আৰু 40 মাৰ্কছ হ'ব কম্পিটেন্সি বেসড অৰ্থাৎ ডেসক্ৰিপচন আহিব আৰু 20 মাৰ্কছ প্ৰ্যাকটিক্যাল তো প্ৰ্যাকটিক্যালটো ঠিকই থাকিব কিন্তু এমসিকিউ যেটো ওএমআৰ আনসাৰ শিটৰ কাৰণে এমসিকিউ কোশ্চেন হোৱা কথা আছিল হেতু 2026 চনৰ পৰীক্ষাৰ কাৰণে বাতিল কৰা হৈছে আগত যেনেকুৱা ধৰণৰ কোশ্চেন হৈছিল তেনেকুৱা ধৰণৰে কোশ্চেন প্যাটাৰ্নটো হ'ব একে ব্লুপ্ৰিন্ট থাকিব আৰু জি সাবজেক্টত প্ৰ্যাকটিক্যাল যেনেকুৱা আছে সায়েন্সৰ সাবজেক্টৰ বা আৰ্টছৰ জি সাবজেক্টৰ যেনেকুৱা প্ৰ্যাকটিক্যাল আছে সেই প্ৰ্যাকটিক্যালটো সেম থাকিব কিন্তু ওএমআৰ আনসাৰ শিটৰ কাৰণে যি কোশ্চেন এমসিকিউ কোশ্চেন হেতু উঠাই লোৱা হৈছে তো আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা জাৰ্নিটো প্ৰকাশ কৰিছে যিসকল ছাত্ৰ ছাত্ৰী হায়াৰ সেকেন্ডাৰীত পঢ়ে ইহঁতৰ কাৰণে এই নোটিছটো বহুত গুৰুত্বপূৰ্ণ